Hello students, welcome back to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 8 ডিছকাছ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 8 এটা MCQ কুৱেশ্যন হয়। ইয়াত তোমাৰ দুটা ষ্টেটমেণ্ট দিয়া আছে, ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2, আৰু এইকেইটা কোনটো ট্ৰু হয় কোনটো ফলছ হয় এইটো আমাক ক'ব লাগে। ঠিক আছে, তো ষ্টেটমেণ্ট 1টো পঢ়ি চাওঁ। ষ্টেটমেণ্ট 1ত কৈছে দ্য গ্ৰাফ অফ এ লিনিয়াৰ পলিনমিয়েল ইজ এ ষ্ট্ৰেইট লাইন। তো লিনিয়াৰ পলিনমিয়েলৰ গ্ৰাফটো ষ্ট্ৰেইট হয় নে নহয় সেইটো আমি চাব লাগে। ঠিক আছে, ষ্টেটমেণ্ট 1টো আমি এটা এক্সাম্পলৰ হেল্প লৈ কিনে বুজিম। ঠিক আছে, ক্লাছ 9 তোমালোকে কৰিছিলা, তোমালোকে লিনিয়াৰ পলিনমিয়েলৰ গ্ৰাফ বনাইছিলা। ঠিক আছে, লিনিয়াৰ পলিনমিয়েল মানে কি হয় সেইটো আগতে বুজিলা। লিনিয়াৰ পলিনমিয়েল মানে এনেকুৱা এটা পলিনমিয়েল যাৰ ভেৰিয়েবলকেইটাৰ পাৱাৰ 1 থাকে। ঠিক আছে, যেনেকৈ এক্সাম্পল মই এটা লৈ লৈছোঁ 2x - y = 1। ঠিক আছে, এনেই মই ৰেণ্ডমলি তোমালোকে বেলেগো কিবা ল'বা, কিন্তু এই ভেৰিয়েবলবিলাক দেখিছে নাই? ভেৰিয়েবল মানে গম পাইছে নাই? ভেৰিয়েবল মানে এইবিলাক এক্স ৱাই এইবিলাকক ভেৰিয়েবল বুলি কেনেকৈ এই ভেৰিয়েবলবিলাকৰ ওপৰত যদি পাৱাৰ 1 থাকে তেতিয়া সিহঁতক লিনিয়াৰ পলিনমিয়েল বুলি কেনে কওঁ। যদি পাৱাৰ 2 থাকে তেতিয়া আমি কোৱাড্ৰেটিক বুলি কেনে কওঁ। কোৱাড্ৰেটিক এটা লিখি দেখাইছোঁ 2x² - 5x + 4। ইয়াত চোৱা হাইষ্ট পাৱাৰটো কিমান হৈ গ'ল? হাইষ্ট পাৱাৰটো 2 হৈ গ'ল, হয়নে? তো এইটো এটা কোৱাড্ৰেটিক হয়। তো হাইষ্ট পাৱাৰ যদি 2 হয় সেইটো কোৱাড্ৰেটিক বুলি কওঁ, আৰু হাইষ্ট পাৱাৰটো যদি 1 হয় সেইটো কি কওঁ? লিনিয়াৰ পলিনমিয়েল। এইটো মনত ৰাখিবা। ঠিক আছে, আগৰবাৰ জানা যদি বহুত ভাল কথা, কিন্তু যদি নাজানা দেন এতিয়া মনত ৰাখিবা, কাৰণ এনেকুৱাবিলাকৰ পৰা এক্সামত কনচেপ্টেল কুৱেশ্যন দি দিব পাৰে। ঠিক আছে, এতিয়া কুৱেশ্যনটোলৈ আমি কৰি চাওঁ। অ'কে, এতিয়া এই লিনিয়াৰ পলিনমিয়েল যোনটো লিখিলোঁ তাৰ মই গ্ৰাফটো বনাই চাওঁ। গ্ৰাফ ক্লাছ 9ত মনত আছে চাগে তোমালোকৰ, এনেকৈ বক্স এটা লৈ কিনে তোমালোকে ভেলুজখিনি উলিয়াই কিনে গ্ৰাফত প্লট কৰিছিলা। ঠিক আছে, তো সেইটোকে কৰি চাওঁ আমি, ইয়াৰ গ্ৰাফটো কেনেকুৱা বনে। আচ্ছা, এতিয়া আমি কি কৰিম? আমি এক্সৰ বা ৱাইৰ কিবা এটা ভেলু এজিউম কৰি লওঁ। ধৰি ল'লোঁ এক্সৰ ভেলুটো আমি 1। ঠিক আছে, এক্সৰ ভেলুটো 1। এইটো এতিয়া ছল্ভ কৰা। এইটো কি হ'ব এতিয়া? 2 × 1 - y = 1। তাৰপিছত 2 × 1 = 2, আৰু সেই +1টো এইফালে আহি গ'লে -1, আৰু ৱাইটো এইফালে গ'লে মানে +y। চ' 2 - 1 কৰিলে কিমান হ'ব? 1। তো এক্স যদি 1 লৈছা তো ৱাইটো তুমি 1 পাবা। আৰু এটা লৈ লওঁ, বৰ বেছিকৈ ভেলু লৈ নাথাকোঁ, MCQ কুৱেশ্যনে ইমান টাইম দি লাভ নাই, হয়নে? সেইকাৰণে আৰু এটা ভেলু লৈ লওঁ ৰ'বা। এতিয়া কি লওঁ? ৱাই ভেলু এক্সৰ ভেলুটো 2 লৈ লওঁ নেকি? অ'কে, এক্সৰ ভেলুটো এবাৰ 2 লৈ লওঁ। যদি এতিয়া মই 2 লৈ লওঁ, এক্সৰ ভেলুটো 2 - y = 1, তো 2 × 2 = 4 হ'ব, আৰু সেই 1টো প্লাছ থকা 1টো এইফালে আহিলে -1 হৈ যাব, এইফালে y। কিমান পালোঁ? 4 - 1 = 3। ঠিক আছে, 2 ল'লে 3 আহে। আৰু এটা লৈ লওঁ দিয়া, 3টা পইণ্ট ল'লে আমি প্লট কৰি ভাল লাগিব। আৰু কি লওঁ? আৰু এটা ভেলু লৈ লওঁ আমি 3 লৈ লওঁ ন। তো এক্স জেগাত মই এবাৰ 3 বহাইছোঁ, -y = 1। 3 × 2 = 6 হ'ব, আৰু সেইটো -1, ৱাইটো ইফালে গ'লে +y, হয়নে? 6 - 1 কিমান হ'ব? 5। চ' তুমি যদি এক্সটো 3 লৈছা তেতিয়াহ'লে ৱাইটো 5 আহিছে। ঠিক আছে, এতিয়া এইকেইটা যদি প্লট কৰোঁ আমি এনেকৈ গ্ৰাফত, এনেকৈ যদি গ্ৰাফ বনাওঁ, 0 ৰাফকৈ বনাইছোঁ, তোমালোকে ইমানখন কৰি থাকিব নালাগে, মই বাছ বুজাই চাইছোঁ মানে যাতে তোমালোকৰ মনত থাকক। কুৱেশ্যনটো এনেকৈ দেখাইছিলোঁ, আৰু ষ্ট্ৰেইট হৈছিলে নে নহৈছিলে সেইটো মনত থাকক বুলি কিনে মই একেবাৰে বনাই দেখাই দিছোঁ। ঠিক আছে, 4 and 5। অ'কে, প্ৰথমত 1,1টো এইডোখৰত হ'ব, আৰু 2,3টো ইয়াত হ'ব, আৰু 3,5টো এইডোখৰত হ'ব তোমাৰ, হয়নে? এইডোখৰত হ'ব 3,5টো যদি প্লট কৰা। এইটো হৈছে তোমাৰ 3,5, আৰু এইটো হৈছে তোমাৰ 2,3, আৰু এইটো পইণ্ট হৈছে তোমাৰ 1,1। অ'কে, প্লট কৰিলোঁ। এতিয়া চোৱা, মই এডাল ষ্ট্ৰেইট লাইন পাইছোঁ নাই? গোটেইখিনি প্লট কৰি দিয়াৰ পিছত যদি মই এনেকৈ জইন কৰোঁ, মই এডাল এনেকৈ ষ্ট্ৰেইট লাইন পাম, হয়নে? এডাল ষ্ট্ৰেইট লাইন পাম। তো তাৰমানে লিনিয়াৰ পলিনমিয়েলৰ যোনটো গ্ৰাফ বনে সেইটো কেনেকুৱা বনে? সেইটো ষ্ট্ৰেইটে বনে। তাৰমানে আমাৰ ষ্টেটমেণ্টটো ঠিকেই কৈছে যে দ্য গ্ৰাফ অফ এ লিনিয়াৰ পলিনমিয়েল ইজ এ ষ্ট্ৰেইট লাইন বুলি কিনে। ঠিক আছে, চ' ষ্টেটমেণ্ট 1 ইজ ট্ৰু, 100% ট্ৰু, উইদাউট এনি ডাউট। ক্লাছ 9ত কৰিছিলে এনেকুৱা, এতিয়া মনত পৰিছে? অ'কে, ষ্টেটমেণ্ট 2টো চাওঁ কি কৈছে। ষ্টেটমেণ্ট 2টো আমাক কৈছে যে এ পলিনমিয়েল কেন নট হেভ এ ভেৰিয়েবল ইন দ্য ডিনমিনেটৰ। এইটোতো 100% ট্ৰু হয়, এইটো তোমালোকে জানিবই লাগে যে পলিনমিয়েলবিলাকৰ তলত কেতিয়াও ভেৰিয়েবল নাথাকে। ভেৰিয়েবল নাথাকে মানে মই এক্সাম্পল দিছোঁ, এনেকুৱা নহয় দেই। ছাপ'জ 2/x + 3y = 6, এনেকুৱা ধৰণৰ তুমি এইটো যে ভেৰিয়েবল ডিনমিনেটৰ
এনেকৈ তলত এক্স কেতিয়াও নাপাবা ঠিক আছে তুমি সদায় এনেকৈ নিউমিনেটৰ পাবা তুমি এনেকৈ 2x পাবা 2x + 3y = 6 তোমালোকে দেখাই নাই চাগে কেতিয়াবা দেখিছা এনেকৈ তলত থকা ভেৰিয়েবল থকা কেতিয়াও নাই দেখা আৰু কেতিয়াও নাই দেখে কাৰণ নাথাকেই পলিনমিয়েলৰ এনেকৈ তলত ডিনমিনেটৰত এনেকুৱা ভেৰিয়েবল নাথাকে ঠিক আছে ধৰি লোৱা এনেকুৱা 2/x² এনেকৈ লিখিলে এইটো পলিনমিয়েলে নহয় +3/y এনেকৈ যদি মই লিখি দিওঁ তো এইবিলাক মানে পলিনমিয়েল এইবিলাক 11-12ত পাবা পেৰাবলা হাইপাৰবলা সেনেকুৱাবিলাকৰ ইকুৱেশ্যনবিলাকতহে এনেকুৱা ধৰণৰ থাকে ঠিক আছে সেইবিলাক পলিনমিয়েল নহয় পলিনমিয়েলবিলাকত তলত তুমি এনেকৈ XYZ সেইবিলাক লিখিব নোৱাৰা ঠিক আছে চ' এইটো ষ্টেটমেণ্ট ঠিকেই কৈছে আমাৰ এই পলিনমিয়েল কেনট হেভ এ ভেৰিয়েবল ইন ডিনমিনেটৰ তলত ডিনমিনেটৰত ওপৰটো নিউমিনেটৰ বুলি কয় তলৰ ডিনমিনেটৰ বুলি কয় জানা চাগে আৰু এই ডিনমিনেটৰত ভেৰিয়েবল থাকিব নালাগে মানে XYZ এনেকুৱাবিলাক নাম্বাৰছ ABC এইবিলাক এলফাবেটছবিলাক থাকিব নালাগে ঠিক আছে তো ষ্টেটমেণ্ট 1 ট্ৰু ষ্টেটমেণ্ট 2 ট্ৰু তো কোনটো কৈছে বোথ ষ্টেটমেণ্ট 1 and 2 অপশ্যন নম্বৰ A ইজ কাৰেক্ট অ'কে বস্তুটোক মই অকণমান টাইম লৈ কিনে বুজালোঁ যাতে মানে তোমালোকৰ কুৱেশ্যনটো অকল মনত নথোৱা বস্তুটো কনচেপ্টুৱেলি তোমালোকে ভালদৰে বুজি লোৱা যাতে সেইকাৰণে মই অলপ এক্সপ্লেইন কৰিলোঁ ঠিক আছে থেংক ইউ ফৰ ৱাচিং ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু কমেণ্ট এটা কৰি দিবা আৰু যদি চেনেলটো নতুন হয় দেন ছাবস্ক্ৰাইব কৰি দিবা